Dear students, in my previous class, I have discussed about stoichiometry and chemical equation, and today I will discuss balancing of chemical equation. আমি রাসায়নিক সমীকরণ এটা কেনেদৰে সমতুল কৰিব পাৰো আজি আমি সেই বিষয়ে আলোচনা কৰিম ঠিক আছে So high school section of most probably তোমালোকে অলপ পাই আহিছা how to balance chemical equation ঠিক আছে আজি অলপমান আমি আলোচনা কৰো এই বিষয়ে so balancing of chemical equation অসমীয়াত কোৱা হয় ৰাসায়নিক সমীকৰণৰ সমতুলকৰণ ৰাসায়নিক সমীকৰণৰ সমতুলকৰণ So balancing of chemical equation, actually what is meant by balancing of chemical equation বা ৰাসায়নিক সমীকৰণৰ সমতুলকৰণ বুলিলে আমি কি বুজি পাওঁ যে কোনো এটা ৰাসায়নিক বিক্ৰিয়াৰ কাৰণে যেটো ৰাসায়নিক সমীকৰণ লিখা হয় সেই সমীকৰণটোত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত যিবিলাক বেলেগ বেলেগ মৌল পৰমাণু বিলাক আছে সেই পৰমাণুৰ সংখ্যা কাৰ চিহ্নডালৰ left hand side আৰু right hand side of সমান হ'ব লাগে বাওফালে আৰু সোফালে সমান হ'ব লাগে হয় না নহয় the number of atoms of different elements present in the molecules of reactants and products must be equal on both sides of the arrow which is used in the expression of chemical equation okay now there are a number of methods for the balancing of chemical equation তোমালোকে পিছত পাবা এবিলাক যেনে এটা আছে trial and error method চেষ্টা অসমীয়াত কোৱা হয় চেষ্টা আৰু ত্ৰুটি পদ্ধতি মানে চেষ্টা কৰি থাকিব লাগিব যদি ভুল হয় আৰু চেষ্টা কৰি থাকিব লাগিব সেই কাৰণে এটো কোৱা হয় trial and error method আৰু এটা মেথড আছে যেটো কোৱা হয় partial equation method এটো কি কৰা হয় যে কেমিক্যাল ইকুয়েশন এটা হেতু পার্ট কৰা হয় ঠিক আছে কিছুমান স্মল ইকুয়েশন লৈ পার্ট কৰা হয় তাৰ পিছত সেই ইকুয়েশন বিলাক আকৌ ব্যালেন্স কৰি লৈ গোটেই কেইটা পার্শিয়াল ইকুয়েশন আকৌ এড কৰি দিয়া হয় তেতিয়া আমি ফাইনাল ব্যালেন্স ইকুয়েশন টো পাই যাও ঠিক আছে এটো কোৱা হয় পার্শিয়াল মেথড বুলি কয় পার্শিয়াল ইকুয়েশন মেথড এবিলাক তোমালোকে পিছত লাহে লাহে পাই থাকিবা আৰু দুটা পদ্ধতি তোমালোকে ৰেডক্স ৰিঅ্যাকশনছৰ ব্যালেন্সিংত পাবা যেনে এটা হল আয়ন ইলেক্ট্ৰন মেথড আৰু এটা হল অক্সিডেশন নাম্বার মেথড এই দুটা পদ্ধতি তোমালোকৰ ৰেডক্স ৰিঅ্যাকশন যেটো চেপ্টাৰ আছে তাতে ডিসকাস কৰিব গতিকে আজি কেৱল মই ইয়াতে ডিসকাস কৰিম trial and error method চেষ্টা আৰু ত্ৰুটি পদ্ধতি ইয়াতে কি কৰা হয় এই পদ্ধতিটোত ৰাসায়নিক বিক্ৰিয়াটা যেটো ইকুয়েশন লিখা হয় বা সমীকৰণ লিখা হয় সেই সমীকৰণটোৰ আমি প্ৰথমে লিখি লব লাগিব তাৰ পিছত আমি দুয়োফালে এই বিভিন্ন মৌলৰ যে এটমছ বিলাক আছে সেই এটমছ বিলাক সমান কৰিব লাগে ইয়াত কোনো এনেকুৱা ধৰণৰ নিয়ম নাই যে এটো নিয়ম আমি ফলো কৰিম তেনেকুৱা নহয় কিন্তু জেনাৰেলি হাইড্ৰোজেন আৰু অক্সিজেনৰ পৰমাণুৰ সংখ্যা বা এটমৰ নাম্বাৰ আমি পিছত আমি ব্যালেন্স কৰিম আগতে বাকি এলিমেন্টস বিলাকৰ যিবিলাক এটমৰ নাম্বাৰ আছে সেইবিলাক আমি ব্যালেন্স কৰিম সো एग्जांपल লৈ কথাখিনি মই ডিসকাস কৰিছো ইয়াতে এনেকুৱা লিখি দিব লগা একো নাই জাস্ট তোমালোকে জানিব লাগে
ঠিক আছে সাপোজ তোমালোকে জানা যে হাইড্রোকার্বনস বিলাক যদি বাৰ্ণ কৰা হয় কাৰ্বন ডাই অক্সাইড আৰু ওয়াটার প্রডিউস হয় হয়নে নহয় হাইড্রোকার্বন বিলাক পুৰিলে বা দহন কৰিলে কি উৎপন্ন হয় কার্বন ডাই অক্সাইড আৰু পানী গতিকে এই ৰাসায়নিক বিক্রিয়াটোৰ বাবে আমি যেটো ইকুয়েশন লিখিম ইকুয়েশনটো কেনেকুৱা হ'ব সাপোজ আমি এটা হাইড্রোকার্বন ললো যে সাপোজ ইথেন C2H6 ঠিক আছে প্লাস অক্সিজেন বাৰ্ণ কৰা মানে অক্সিজেনৰ লগত বিক্ৰিয়া হোৱা এটোৰ পৰা কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব প্লাস পানী হ'ব আৰু ভেপাৰছ হ'ব পাৰে সো এটো চোৱা বিক্ৰিয়াটোত মৌলবিলাকৰ পৰমাণুৰ সংখ্যা বা number of atoms of the different elements on both sides of the arrow equal হৈ থাকা নাই যেনে ইয়াতে কাৰ্বনৰ এটম দুটা আছে ইয়াতে এটা আছে হাইড্ৰোজেনৰ 6 এটমছ আছে ইয়াতে হাইড্ৰোজেনৰ দুটা এটমছ আছে ইয়াতে অক্সিজেনৰ দুটা আছে ইফালে অক্সিজেনৰ দুটা আৰু এটা তিনিটা আছে that means number of atoms of the different elements are not equal on both sides সমান হৈ থাকা নাই গতিকে এটা এটা chemical equation হয় but not balanced equation আমি তো এটা ব্যালেন্স কৰাৰ কাৰণে আমি কি কৰিম এতিয়া চোৱা যেহেতু ইয়াতে কাৰ্বন কেইটা আছে দুটা ইফালে আছে কাৰ্বনৰ এটম এটা গতিকে আমি ইয়াতে এটা 2 দি ললো ঠিক আছে পিছত যদি কিবা চেঞ্জ কৰিব লাগে আমি কৰিম ইনিশিয়ালি আমি 2 এটা দি ললো ইয়াতে হাইড্ৰোজেন কেইটা আছে 6টা there are 6 atoms of hydrogen so here only 2 atoms are present so ইয়াতে আমি কি দিম 3 দি মাল্টিপ্লাই কৰিম so hydrogen and carbon number equal হল but oxygen number এতিয়া so oxygen atoms number ইয়াতে থাকিল দুটা এতিয়া ইয়াতে টোটাল oxygen number কিমান হল oxygen atoms ইয়াতে হল 4টা আৰু ওয়াটাৰত হল 3টা so total কিমান হল 7 so 7 হল ইফালে 7 atoms but ইফালে আছে 2 atoms so এতিয়া চোৱা এটো ব্যালেন্স কৰাৰ কাৰণে তে কি কৰা যায় গতিকে যদি আমি ইয়াতে 7 দি লও তেতিয়াহলে নাম্বার অফ অক্সিজেন এটমস কিমান হ'ব 14 হয় নহয় 14 হলে কিন্তু ইফালে আছে 7 গতিকে আমি 2 দি ইফালে গটেই কেইটাক মাল্টিপ্লাই কৰি লম নাইবা আমি এটো এনেকেও লিখিব পাৰো আমি আগতে 2 ৰে মাল্টিপ্লাই কৰি লও নাইবা এটো আমি এনেকে লিখিব পাৰো 7/2 7/2 into O2 so total oxygen number কিমান হ'ব 7 এ হ'ব কিন্তু এনেকে ফ্ৰেকশনত আমি ৰিঅ্যাকশন এটা লিখিব নোৱাৰো ইকুয়েশন এটা গতিকে আমি এতিয়া 2 টো নোহোৱা কৰিবৰ কাৰণে আমি 2 এ দি on both sides multiply কৰি দিম গতিকে এটা আমি এনেকে লিখিব পাৰো 2C2H6 plus এটা 7 O2 হৈ যাব এটা ইফালে কি হ'ব 4CO2 plus 6H2O so এটা চোৱা প্ৰত্যেকটো এলিমেন্টৰ এটমছৰ নাম্বাৰ অন বোথ সাইড কি হৈ গৈছে ইকুৱেল হৈ গৈছে গতিকে এটা এটা ব্যালেন্সড chemical equation so this way we can balance the chemical equations actually eto tumar heneko ekobare ba je rule ase enoka dhoroner rule nai sei karone eto koa hoy error and trial and error method gotike tamane try kori thakibo lagibo bhul hoy jodi aro ekbar try kora bhul hole aro ekbar try kora enoka dhoroner thik ase ami aro eta example lao Mg3N2 plus H2O এটো পৰা কি হ'ব MgOH whole 2 plus NH3 suppose
এই ইকুৱেশ্যনটো আমি কি কৰিব লাগে বেলেন্স কৰিব লাগে ঠিক আছে এটো কোৱা মেগনেছিয়াম নাইট্ৰাইড এটো কোৱা মেগনেছিয়াম হাইড্ৰক্সাইড এটো কোৱা হয় কি বুলি কোৱা হয় জানানে অ্যামোনিয়া এতিয়া চোৱা এই ইকুৱেশ্যনটোত নাইট্ৰজেন বা মেগনেছিয়াম বা হাইড্ৰজেন বা অক্সিজেনৰ এটমছ বিলাক অন বোথ সাইড নাম্বাৰ অফ এটমছ ইকুৱেল হৈ থকা নাই এতিয়া এটো বেলেন্স কৰাৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট টাইম আমি ইকুৱেশ্যনটো লিখি লম তাৰ পিছত কি হল এতিয়া চোৱা ইয়াতে মেগনেছিয়ামৰ এটমছ কেইটা আছে তিনিটা বাট হিয়াৰ অনলি ওৱান এটম ইজ প্ৰেজেন্ট সো আমি ইয়াতে 3 এটা মাল্টিপ্লাই কৰি দিম সো মেগনেছিয়াম 3 হল নাইট্ৰজেন 2 আছে ইয়াতে এটা আছে সো আমি 2 দি মাল্টিপ্লাই কৰিলো নাও হাইড্ৰজেনৰ নাম্বাৰ চোৱা ইয়াতে হাইড্ৰজেনৰ নাম্বাৰ ইয়াতে কিমান হল 6 টোটাল ইয়াতে হাইড্ৰজেনৰ নাম্বাৰ কিমান হ'ব 6 that means there are how many hydrogen atoms on right hand side 12 bar হয়নে 12 হাইড্রোজেন এটমস আছে গতিকে এইফালে আছে দুটা সো আমি কি কৰিম 6 দি মাল্টিপ্লাই কৰি দিম সো হাইড্ৰোজেনৰ নাম্বাৰ কি হৈ গল 6 আৰু এইফালে অক্সিজেন কিমান আছিল 6 অক্সিজেনৰ 6 হৈ গল সো this way we can balance chemical equation তোমালোকে পিছত লাহে লাহে এইবিলাক পাই থাকিবা আৰু ইকুৱেশ্যন বিলাক গতিকে এনেকুৱা ধৰণে আমি কেমিক্যাল ইকুৱেশ্যন বিলাক বেলেন্স কৰিম এটা মই ইয়াৰ আগৰ ক্লাছটোত কৈছিলো যে কেমিক্যাল ইকুৱেশ্যন এটা যদি আমি সিগনিফিকেন্ট কৰিব লাগে more informative কৰিব লাগে informative means তাৰ মানে আমি যাতে ইকুৱেশ্যন এটাৰ পৰা বহুত ইনফৰমেশন পাই যাও ৰিঅ্যাকশনটোৰ বিষয়ে হেতু কৰিবৰ কাৰণে কি কৰিব লাগে কেমিক্যাল ইকুৱেশ্যন বিলাক বেলেন্স হ'ব লাগে ফিজিক্যাল ষ্টেট অফ দা ৰিঅ্যাক্টেন্টস এন্ড প্ৰডাক্ট লিখিব লাগে ৰিঅ্যাকশন কন্ডিশনস বিলাক এৰটোৰ তলত বা ওপৰত লিখি দিব লাগে হয় না নহয় এখিনি কোৱা হৈছিল এতিয়া মেইন পইণ্ট লৈ আহো Actually, মই আগৰ ক্লাছটোতে স্টয়কোমেট্ৰি এন্ড স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ কথা কৈ আছিলো Actually, সেই স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ কাৰণে আমাক কি লাগে কেমিক্যাল ইকুৱেশ্যন এটা ব্যালেন্স হ'ব লাগে বা কেমিক্যাল ইকুৱেশ্যন এটা আমি ব্যালেন্স কৰিব লাগে স্টয়কোমেট্ৰিক ক্যালকুলেশনৰ কাৰণে তো মই অলপমান আকৌ ৰিপিট কৰি দিছো স্টয়কোমেট্ৰি মানে তোমালোকে বুজি পাইছা না আগৰ ক্লাছটোত স্টয়কোমেট্ৰি মানে হল যে ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন যে আমি পালো সেই ইকুৱেশ্যনৰ পৰা আমি প্ৰডাক্ট আৰু ৰিঅ্যাক্টেন্টৰ এমাউন্টৰ মাজৰ যেটো ৰিলেশনশিপ আমি পাই যাও সেই ৰিলেশনশিপটোকে কি বুলি কোৱা হয় স্টয়কোমেট্ৰি বুলি কয় ঠিক আছে যে ব্যালেন্স কেমিক্যাল ইকুৱেশ্যনৰ পৰা আমি ৰিঅ্যাক্টেন্ট নাইবা প্ৰডাক্টৰ মাস বা এমাউন্টৰ মাজৰ যেটো ৰিলেশন আমি এস্টাবলিশ কৰিব পাৰো সেই ৰিলেশনটোকে কি বুলি কোৱা হয় স্টয়কোমেট্ৰি আৰু স্টয়কোমেট্ৰিক ক্যালকুলেশন মানে হল যে ব্যালেন্স কেমিক্যাল ইকুৱেশ্যনৰ পৰা যদি ৰিঅ্যাক্টেন্টৰ এমাউন্ট দিয়া আছে সাপোজ প্ৰডাক্টৰ এমাউন্ট ক্যালকুলেট কৰিব লাগে নাইবা প্ৰডাক্টৰ এমাউন্ট দিয়া আছে ৰিঅ্যাক্টেন্ট কিমান ইউজ হল হেতু ক্যালকুলেট কৰিব লাগে on the basis of balanced chemical equation then this calculation is called stoichiometric calculation ঠিক আছে এটা stoichiometric calculation এর কারণে সমান পয়েন্ট আমি জানিব লাগিব সেটা হল যে এটা ব্যালেন্সড কেমিক্যাল ইকুৱেশ্যনৰ যেটো stoichiometry হেতু আমি জানিব লাগিব suppose we have a balanced chemical equation suppose M A plus N B to the whole X C plus Y D suppose এটা একটা balanced chemical equation এতিয়া এই যে small m small n small x small y এইবিলাকৰ কি বুলি কোৱা হয় do you know these are called stoichiometric coefficients stoichiometric
কোএফিচিয়েন্ট বুলি কয়। অসমীয়াত কোৱা হয় ষ্টয়কমিতীয় সহগ। তোমালোকে মেথছত যেনেকে সাপোজ ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0 এনেকুৱা ইকুৱেশ্যন যে পোৱা, এই ইকুৱেশ্যনত a টোক আমি কি বুলি কওঁ? x² x² কি বুলি কওঁ? এইটো কোএফিচিয়েন্ট। সেনেকে b টোক কি বুলি কোৱা হয়? x ৰ কোএফিচিয়েন্ট বুলি কয়, হয় নহয়? গতিকে বা অসমীয়াত কোৱা হয় x² ৰ সহগ, এইটো x ৰ সহগ b এনেকুৱা কোৱা হয়। ঠিক তেনেকে আমি m ক কি বুলি কম? স্মল m ক কোৱা হ'ব a এটা ৰিয়েক্টেন্ট, ইয়াতে b ও এটা ৰিয়েক্টেন্ট, a ৰ ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট হল m আৰু b ৰ ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট হল n। ঠিক তেনেকে c ৰ ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট হল x, d ৰ হল y। এতিয়া এই যিবিলাক কোএফিচিয়েন্ট আমি পালো ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট, এই কোএফিচিয়েন্ট বিলাকৰ কি আছে? এটা মিনিং আছে। The coefficients of the reactants and products give the information about their mole amounts. Take part in the chemical reaction. অর্থাৎ ব্যালেন্স কেমিক্যাল ইকুয়েশনত ৰিয়েক্টেন্ট নাইবা প্ৰডাক্টৰ যিবিলাক আমি কোএফিচিয়েন্ট পাওঁ, সেইবিলাকে আমাক ৰিয়েক্টেন্ট নাইবা প্ৰডাক্টৰ কিমান মল ৰিয়েকশ্যনটোত ইউজ হৈছে বা কিমান মল প্ৰডাক্ট ফৰ্ম হৈছে, সেই ইনফৰমেশ্যনটো আমি পাই যাওঁ। যেনে একৰ্ডিং টু দিছ ৰিয়েকশ্যন আমি ক'ব পাৰো যে m moles of A reacts with n moles of B, then x moles of C and y moles of B are produced. Clear হৈছে নে? So এটা এটা ব্যালেন্স কেমিক্যাল ইকুৱেশ্যন, ইয়াৰে যিবিলাক ৰিয়েক্টেন্টছ নাইবা প্ৰডাক্টছৰ যিবিলাক কোএফিচিয়েন্টছ আছে ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট, সেইবিলাকৰ মিনিংটো হ'ল যে যেনে a এর কোএফিচিয়েন্ট কিমান? m, that means m moles of A, when m moles of A and n moles of B react with each other, then x moles of C and y moles of D are produced. এটো ইনফরমেশন আমি পাই যাও। ক্লিয়ার আছে? For example, suppose when nitrogen and hydrogen react, then ammonia gas is produced. Okay, so এটো ব্যালেন্স হোৱা নাই, এটা আমি প্ৰথমে আমি ব্যালেন্স কৰিব লাগিব। ঠিক আছে, গতিকে এটো দেখা যায় যে ইয়াতে 3 দিব লাগিব, ইয়াতে 2। এতিয়া ইকুৱেশ্যনটো ব্যালেন্সড হল। নাও ইয়াতে নাইট্ৰজেনৰ ষ্টয়কমেট্ৰিক কোএফিচিয়েন্ট কিমান? একো নাই, মানে একচুয়ালি নাইট্ৰজেনৰ কিমান? 1, হাইড্ৰোজেনৰ 3, অ্যামোনিয়াৰ 2। দ্যাট মিন্স এইটোৰ ইনফরমেশন, এই কোএফিচিয়েন্ট বিলাক আমাক কি ইনফরমেশন দিয়ে যে when 1 mole nitrogen reacts with 3 moles of hydrogen, then 2 moles of ammonia are produced. Clear হৈছে নে? So ইনফরমেশন খিনি চোৱা যে ষ্টয়কমেট্ৰিক কোএফিচিয়েন্টছ বিলাকে আমাক কি ইনফরমেশন দিয়ে ৰিয়েকশ্যনটোৰ বিষয়ে, যে 1 mole নাইট্ৰজেনে 3 mole হাইড্ৰোজেনৰ লগত যেতিয়া ৰিয়েকশ্যন কৰে, দেন 2 moles ammonia gas প্ৰডিউস হয়। সো এটা এটা ৰিলেশ্যন, আৰু এই ৰিলেশ্যনটোকে কি বুলি কোৱা হয়? ষ্টয়কমেট্ৰি বুলি কোৱা হয়। ক্লিয়াৰ হৈছে? এতিয়া যদি ব্যালেন্সিংত যদি ইকুৱেশ্যনটো ভুল হৈ, ইকুৱেশ্যনৰ ব্যালেন্সিংটো যদি আমাৰ ভুল হৈ যায়, ব্যালেন্সিং কৰোতে যদি কিবা মিস্টেক হৈ যায়, তেতিয়াহ'লে এই যেটো ৰিলেশ্যন আমি পাম এমাউন্ট অফ ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ মাজত, সেই ৰিলেশ্যনটো কি হ'ব? ভুল হ'ব। গতিকে আমাৰ ক্যালকুলেশন যেটো হ'ব সেইটো ভুল হৈ যাব। সেই কাৰণে আমি কি হ'ব লাগিব? ভেৰি কেয়াৰফুল হ'ব লাগিব ইন ব্যালেন্সিং অফ কেমিক্যাল ইকুৱেশ্যন। ঠিক আছে, এতিয়া এইটো হল মোল হিসাবে। এতিয়া এইটো আমি গ্রাম লৈ কনভার্ট কৰিব পাৰো। তাৰ মানে এতিয়া আমি লিখিব পাৰো যে 1 মোল নাইট্ৰোজেন মানে গ্রাম হিসাবে ইয়াৰ এমাউন্টটো কিমান হ'ব? মাস অফ নাইট্ৰোজেন কিমান হ'ব?
নাইট্ৰজেনৰ মলিকুলাৰ মাছ কিমান? নাইট্ৰজেনৰ এটমিক মাছ হল 14 ইউ। ওকে, গতিকে মলিকুলাৰ মাছ কিমান হ'ব? এটা এটমৰ মাছ, মলিকুলাৰ মাছ হ'ব ইনটু 2, so 28 ইউ। এতিয়া এইটো যেতিয়া আমি গ্ৰামত লিখিম সেইটোৱে হ'ব 1 মলৰ মাছ। গতিকে 1 mole nitrogen means 28 গ্রাম নাইট্রোজেন। ঠিক তেনেকে 3 moles of hydrogen মানে কিমান গ্রাম হ'ব? এতিয়া হাইড্ৰোজেনৰ এটমিক মাছ কিমান? 1.008 ইউ। আমি সিম্পলিসিটিৰ কাৰণে এটো 1 ইউ বুলি লিখিলো, ঠিক আছে। গতিকে এটো হল এটা এটমৰ, so hydrogen molecular mass কিমান হ'ব? 1 u into 2, that means 2 u. That means 1 mole hydrogenৰ mass হ'ব 2 গ্রাম। 1 mole hydrogenৰ mass কিমান হ'ব? 2 গ্রাম। গতিকে 3 molesৰ কিমান হ'ব? 3 into 2 গ্রাম। 3 into 2 গ্রাম। ক্লিয়াৰ হৈছে নে? চাই লোৱা। Similarly, the ammonia আমি উলিয়াম, ammonia molecular mass কিমান? দেখো নাইট্রোজেনৰ 14 plus hydrogen তিনিটা আছে, so 1 into 3 equal to 17 u. So molecular mass of ammonia is 17 u. That means 1 mole ammonia mass কিমান হ'ব? 17 গ্রাম হ'ব। তেতিয়া 1 mole ammonia mass হ'ব 17 গ্রাম। গতিকে 2 molesৰ কিমান হ'ব? 2 into 17 গ্রাম। That means ইয়াতে হ'ব 6 গ্রাম, ইয়াতে আমি পাম 34 গ্রাম। So এই যে স্টয়কিওমেট্ৰি আমি আৰু এটা বেলেগ ৰিলেশন এটা পালো, এইটো এটা স্টয়কিওমেট্ৰিক ৰিলেশন। তার মিনিংটো হল যে 28 গ্রাম নাইট্রোজেনে যদি 6 গ্রাম হাইড্রোজেনের লগত কমপ্লিটলি রিঅ্যাকশন করে, তেতিয়াহলে আমি 34 গ্রাম অ্যামোনিয়া পাই যাম। এটো হল মাস হিসাবে রিলেশন among nitrogen, hydrogen and ammonia. That means mass হিসাবে রিলেশন between reactants and products. এটাকে কোয়া হয় স্টয়কিওমেট্রি। এতিয়া যদি ইয়াত আমাকে নাইট্রোজেনৰ এমাউন্ট দেয়া থাকে কিবা কিবি এমাউন্ট হাইড্ৰোজেনৰ, তেতিয়াহলে অ্যামোনিয়া কিমান প্ৰডিউস হ'ব সেইটো আমি ক্যালকুলেট কৰিব পাৰিম নে নাই? নিশ্চয় পাৰিম। আৰু হেতুকে কোৱা হয় স্টয়কিওমেট্ৰিক ক্যালকুলেশন। ক্লিয়াৰ হৈছে? আমি এক্সাম্পল লৈ যাম কেনেকে স্টয়কিওমেট্ৰিক ক্যালকুলেশনস বিলাক আমি কৰো। দ্যাট মিন্স ৰিঅ্যাকটেন্টৰ এমাউন্টছৰ পৰা কেনেকে প্ৰডাক্টৰ মাস আমি ডিটারমাইন কৰো বা ক্যালকুলেট কৰো, আমি এটা এক্সাম্পল লৈ ডিসকাস কৰিম, ঠিক আছে। তো এখানে একবার তোমালোকে ভালকে আরেকবার স্টাডি কৰি লবা। মই আৰু একবার রিপিট কৰি দিছো যে ব্যালেন্স কেমিক্যাল ইকুয়েশনত ৰিঅ্যাকটেন্টস আৰু প্ৰডাক্টছৰ যিবিলাক স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টস থাকে বা স্টয়কিওমেট্ৰীয় সহগ থাকে, মানে ব্যালেন্স কৰাৰ পিছতহে আহিব এইখিনি। সেই স্টয়কিওমেট্ৰিক কোএফিচিয়েন্টস বিলাকে সেই সাবস্টেন্সটোৰ মোল এমাউন্টক বুজায়, ঠিক আছে। যেনেকে ইয়াতে এম এর মোল এমাউন্ট বুজাইছে, এন এ বি এর মোল এমাউন্টক বুজাইছে, এক্স এ সি এর মোল এমাউন্টক বুজাইছে, ওয়াই এ ডি এর মোল এমাউন্টক বুজাইছে, ঠিক আছে। যেনেকে ইয়াতে নাইট্রোজেনৰ মোল এমাউন্ট 1 মোল, হাইড্ৰোজেনৰ 3 মোল। এইটো আমি ব্যালেন্স কেমিক্যাল ইকুয়েশনৰ পৰাহে পাইছো। তাৰ পৰা আমি ৰিলেশনটো মাস লৈকে কনভাৰ্ট কৰিব পাৰো দিজে। কিন্তু এইটো চাবা তোমালোকৰ এইখিনি যাতে ভুল নহয়, সদায় 1 মোলৰ আগতে উলিয়াই লবা যে 1 মোল সাবস্টেন্সটোৰ মাস কিমান গ্রাম, সেই মতে আমি যিমান মোলস থাকিব সেইটো দি মাল্টিপ্লাই কৰি দিম, ঠিক আছে। তো আমি এটা এক্সাম্পল লও। Suppose এটা কোয়েশ্চন আমি লও যে what mass of copper oxide is
formed বা produced from নয় on heating 12.35 gram of copper carbonate. Copper carbonate. ঠিক আছে, তো এইটো হল এটা এক্সাম্পল, কোৱেশ্চন হিচাপে লৈছো মই এক্সাম্পলটো। ঠিক আছে, এতিয়া সাপোজ এটমিক মাছ বিলাক মনত ৰাখিব লাগিব, তথাপি মই ইয়াতে দিছো এটমিক মাছ অফ কপাৰ is 63.5 কিউ বা গ্রাম লিখিলেও ভুল নহয়, কিউ বা গ্রাম যি লিখা। ঠিক আছে, অসমীয়াত কথাটো এনে হব যে 12.35 গ্রাম কপাৰ কাৰ্বনেট উত্তপ্ত কৰিলে কিমান পৰিমাণৰ কপাৰ অক্সাইড উৎপন্ন হ'ব। ঠিক আছে, এনেকুৱা হ'ব যে এতিয়া চোৱা এটমিক মাছটো দিয়া আছে কপাৰৰ 63.5। এইটো আমি এতিয়া কেনেকে কৰিম? প্ৰথম কথা হ'ল যে এই কোৱেশ্চনটো সলভ কৰিব লাগিলে প্ৰথমে যিটো ৰিয়েকচন আমাক ইয়াতে দিয়া আছে সেইটো এটা আমি ব্যালেন্স ইকুৱেশন লিখি ল'ব লাগিব, যে কপাৰ কাৰ্বনেটক হিট কৰিলে তাৰ পৰা কি হয়, কপাৰ অক্সাইড হয় আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। গতিকে এইটো এনসাৰটো এনেকুৱা হ'ব, সলিউশন the balance chemical equation for the reaction কি হ'ব? অসমীয়াত লিখিলে এনেকুৱা হ'ব যে বিক্ৰিয়াটোৰ বাবে সমতুল সমীকৰণটো হ'ব, কপাৰ কাৰ্বনেটৰ ফৰ্মুলাটো জানানে? এইটো কপাৰ কাৰ্বনেট, এইটো এটা সলিড সাবস্টেন্স। এইটো যদি আমি হিট কৰো, হিটিংৰ সিম্বলটো এইটো, তেতিয়াহ'লে এইটোৰ পৰা কি হয়, কপাৰ অক্সাইড হয় প্লাস কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হয়। একেবারে সিম্পল বিক্রিয়া, এইটো সমতুল করাই হয়ে গেছে। That means the equation is already balanced. So now, it is a balanced chemical equation. ইয়াৰ stoichiometry আমি এটা লিখি লম যে কেনেকুৱা ৰিলেশনটো কি, যেটো ইয়াতে কিমান আছে কোএফিচিয়েন্ট 1, that means 1 mole কপাৰ কাৰ্বনেট যদি আমি হিট কৰো তেতিয়াহলে 1 mole কপাৰ অক্সাইড ফৰ্ম হ'ব, 1 mole কপাৰ অক্সাইড ফৰ্ম হ'ব আৰু লগতে 1 mole কাৰ্বন ডাইঅক্সাইড গেছ প্ৰডিউস হ'ব। So this is the stoichiometry of the equation. এতিয়া এটো আমি মোল হিসাবে অ্যামাউন্ট পালো, কিন্তু এটা আমাক মাস হিসাবে দেয়া আছে অ্যামাউন্ট। ঠিক আছে, গতিকে চাই লোৱা 1 মোল কপাৰ কাৰ্বনেটৰ মাস কিমান হ'ব? কপাৰৰ হল 63.5, কাৰ্বনৰ 12 আৰু অক্সিজেনৰ 16 into 3। ইকুৱেল টু কিমান হ'ব? That means 63.5, 12 and 48 equal to 5
123.5 gram. That means 1 mole copper carbonate means 123.5 gram copper carbonate. ठीक है, 1 mole copper oxide means what? 63.5 plus 16 কিমান হ'ব 79, that means 79.5 gram. Eto equal to হ'ব 79.5 gram. আৰু 1 mole carbon dioxide means 44 gram. So eto আমি mass হিচাপে relation to পাই গলো. That means 123.5 gram of copper carbonate যদি হিট করা হয় বা উত্তাপিত করা হয় তেতিয়া হলে আমি 79.5 গ্রাম কপার অক্সাইড পাম আৰু লগতে 44 গ্রাম কার্বন ডাইঅক্সাইড গ্যাস উৎপন্ন হ'ব ঠিক আছে এটা কোৱেশ্চনটো চোৱা আমাক কৈছিলে কি যে 12.35 গ্রাম কপার কার্বনেট যদি হিট করা হয় তেতিয়া হলে কিমান হোয়াট মাস বুলি কৈছে তাৰ মানে কিমান গ্রাম কপার অক্সাইড উৎপন্ন হ'ব গতিকে দেখা যায় যে ইমান গ্রাম কপার কার্বনেট হিট কৰিলে হয় 79.5 গ্রাম কপার অক্সাইড গতিকে 12.35 গ্রামৰ পৰা কিমান কপার অক্সাইড উৎপন্ন হ'ব ইজিলি আমি ক্যালকুলেট কৰিব পাৰো এইটো আমি কেনেকৈ লিখিম লিখাটো আমি এনেকৈ লিখিম নাও তোমালোকে এনেকৈ এইটো লিখি ল'বা তাৰ পিছত তলত এনেকৈ লিখিবা নাও to 123.5 gram copper carbonate gives copper oxide equal to 79.5 gram. So unitary method তোমালোকে যে পাইছা এনেকুৱা শর্ট কৰি যিমান শর্ট কৰি লিখিব পাৰা so therefore 12.35 gram copper carbonate will give copper oxide equal to 79.5 divided by 123.5 into 12.35 gram. So to calculation to kori saba equal to 7.95 gram. That means তোমালোকে কৰি চাবা ক্যালকুলেশন তো যে 12.35 গ্রাম কপার কার্বনেট যদি হিট করা হয় তাহলে কিমান গ্রাম কপার অক্সাইড উৎপন্ন হ'ব 7.95 গ্রাম ঠিক আছে তো দিজে আমি ইয়াতে চোৱা ৰিয়েক্টেন্টৰ এমাউন্টৰ পৰা প্ৰডাক্ট কিমান ফৰ্ম হল হেতু আমি ক্যালকুলেট কৰিব পাৰিলো এটোকে কোৱা হয় স্টয়কিওমেট্ৰিক ক্যালকুলেশন ক্লিয়ার আছে আমি আৰু এটা एग्जांपल লও how many moles of methane are required to produce 22 gram carbon dioxide on combustion বুলি দিব লাগিব on combustion that means the মিথেনক যদি আমি বার্ন কৰিলে কার্বন ডাইঅক্সাইড আৰু ওয়াটার হ'ব এটা কৈছে যে 22 গ্রাম বা 22 গ্রাম কার্বন ডাইঅক্সাইড প্ৰডিউস কৰিব লাগিলে আমি কিমান মোল মিথেন আমি বার্ন কৰিব লাগিব হেতু আমাক উলিয়াব দিছে কেনে কৰা যাব
তো অসমীয়াত কথাটো এনেকুৱা হ'ব, মই আৰু লিখি দিয়া নাই। অসমীয়াত ক'লে এনেকুৱা হ'ব যে 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিবলৈ কিমান মল কিমান মল মিথেন দহন কৰিব লাগিব। ঠিক আছে, মই আকৌ একবাৰ কৈছো যে 22 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিবলৈ কিমান মল মিথেন দহন কৰিব লাগিব। এইটো হল এইটো অসমীয়া অনুবাদ। এতিয়া আমি এইটো কেনেকৈ কৰিম? তো আগৰ নিচিনাকে the balanced chemical equation for the reaction is কি হ'ব? সবে জানা তোমালোকে CH4 মিথেন এটা গেছ দহন কৰা মানে অক্সিজেনৰ লগত ৰিয়েকচন। এটোৰ পৰা কি হ'ব? কাৰ্বন ডাই অক্সাইড প্লাস ওয়াটার। এটো আমি গ্যাস হিসাবে রাখিব পাৰো, ভেপারস অফ ওয়াটার হয়, এনেকে লিখিব পাৰো। এতিয়া এটো ব্যালেন্স হৈ থাকা নাই, ইয়াতে হাইড্রোজেন আছে 4টা, ইয়াতে আছে 2টা, সো ইয়াতে আমি 2 দিব লাগিল। তো অক্সিজেন কিমান হল? ইয়াতে হল 2, ইয়াতে হল 2, 4, বাট হিয়ার 2টা আছে, আমি 2 দি দিলো। তো ব্যালেন্স হৈ গল। এটা আমি স্টয়কিওমেট্রি লিখি লও, এটোৰ 1 মোল, এটো 2 মোল, এটো হব 1 মোল, এটো 2 মোল। এটা চোৱা, মিথেনটো আমাক মোল হিসাবে উলিয়াব দিছে, বাট কার্বন ডাই অক্সাইডৰ মাছটো কি দিয়া, মাছ হিসাবে দিয়া আছে। গতিকে আমি 1 মোল কার্বন ডাই অক্সাইড মানে আমি জানো 44 গ্রাম। So from the balanced equation, it is clear that 44 gram carbon dioxide যদি আমি produce কৰিব লাগে, then we need how much methane বা how many moles of methane? 1 mole. তার মানে according to this equation 44 gram carbon dioxide gas উৎপন্ন কৰিব লাগিলে আমাক মিথেন কিমান মোল লাগিব? 1 মোল। সো 22 গ্রামৰ কাৰণে কিমান মোল লাগিব? হাফ মোল। ভেরি ইজি। গতিকে আমি লিখাটো এনেকে লিখিম 44 গ্রাম carbon dioxide require CH4 equal to 1 mole. So therefore 22 gram carbon dioxide will require methane কিমান হ'ব? 1/44 into 22 মোল। মোলত উলিয়াব দিছে, সো এইটো কি হ'ব? হাফ মোল। হাফ মোল বা আমি 0.5 মোল বুলি লিখিব পাৰো। ঠিক আছে, সো দিস ওয়ে আমি রিয়েক্টেন্টৰ এমাউন্ট দিয়া থাকিলে প্ৰডাক্টৰ এমাউন্ট ক্যালকুলেট কৰিব পাৰো। নেবা প্ৰডাক্টৰ এমাউন্ট দিয়া আছে, এবাৰ প্ৰডাক্টৰ এমাউন্ট দিয়া আছিল 22 গ্রাম, রিয়েক্টেন্ট কিমান লাগিব আমি হেতু ডিটারমাইন কৰিলো, ক্যালকুলেট কৰিলো। গতিকে এনেকে রিয়েক্টেন্টৰ এমাউন্ট দিয়া থাকিলে প্ৰডাক্টৰ এমাউন্ট ক্যালকুলেট কৰিব পাৰো, আৰু প্ৰডাক্টৰ এমাউন্ট দিয়া থাকিলে ৰিয়েক্টেন্টৰ এমাউন্ট ক্যালকুলেট কৰিব পাৰো। এটোকে কোৱা হয় স্টয়কিওমেট্ৰিক ক্যালকুলেশন। ওকে, অলপ ভালকে স্টাডি কৰি লবা আৰু ক্লিয়াৰ হ'ব। এতিয়া আমি ডিসকাস কৰিম লিমিটিং ৰিয়েজেন্ট অর লিমিটিং ৰিয়েক্টেন্ট বুলিও কয়। লিমিটিং reagent or
লিমিটিং ৰিয়েক্টেণ্ট বুলিও কয়। লিমিটিং ৰিয়েজেণ্ট or লিমিটিং ৰিয়েক্টেণ্ট। অসমীয়াত কোৱা হয় সীমিতকাৰী বিকাৰক। সীমিতকাৰী বিকাৰক বা সীমিতকাৰী বিক্রিয়ক। What is limiting reagent বা সীমিতকারী বিকারক কি? মানে কেমিক্যাল রিঅ্যাকশন এটাত এই যে বিক্রিয়ক বিলাক যে থাকে বা ৰিয়েক্টেন্ট বিলাক যে থাকে, সেই ৰিয়েক্টেন্ট বিলাকৰ all the reactants in a chemical reaction কি হ'ব পাৰে, কমপ্লিটলি ইউজ হ'বও পাৰে নহ'বও পাৰে। দ্যাট মিন্স একদম ফিনিশ হৈ যাব, কমপ্লিটলি মানে ৰিয়েকশ্যনটোত ইউজ হৈ যাব পাৰে কিছুমান ৰিয়েক্টেন্ট, আৰু কিছুমান ৰিয়েক্টেন্ট আছে কমপ্লিটলি নহ'বও পাৰে। ঠিক আছে, গতিকে কোনো এটা কেমিকেল ৰিয়েকশ্যনৰ যিবিলাক ৰিয়েক্টেন্ট কমপ্লিটলি ইউজ হৈ যায় ৰিয়েকশ্যনটোত, সেই ৰিয়েক্টেন্টটোক কোৱা হয়, যিটো ৰিয়েক্টেন্ট কমপ্লিটলি ইউজ হয় সেই ৰিয়েক্টেন্টটোক কোৱা হয় লিমিটিং ৰিয়েজেন্ট। ঠিক আছে, so thus how can we define the reactant which is that is which is completely used in the reaction that is which is given in lesser amount than the required amount is called limiting reagent। বা লিমিটিং ৰিয়েক্টেন্ট কি হৈছে, কি কৈছে ইয়াতে কথাটো বুজি পাইছানে? দ্য ৰিয়েক্টেন্ট হুইচ ইজ কমপ্লিটলি ইউজ ইন দ্য ৰিয়েকশ্যন, নাইবা যিটো ৰিয়েক্টেন্ট ৰিকুৱাৰ্ড এমাউণ্টতকৈ লেচাৰ এমাউণ্টত দিয়া থাকে, যিমান এমাউণ্ট লাগিছিল ৰিয়েকশ্যনটোত তাতকৈ কমকৈ দিয়া থাকে, সেইটো কি বুলি কোৱা হয়? লিমিটিং ৰিয়েজেন্ট। দ্যাট মিন্স কোনো এটা ৰিয়েক্টেন্টৰ এমাউণ্ট যদি ৰিকুৱাৰ্ড এমাউণ্টতকৈ কমকৈ দিয়া থাকে, যিমান লাগিছিল তাতকৈ কমকৈ দিয়া থাকে, তেতিয়াহ'লে কি হয়, প্ৰডাক্টৰ এমাউণ্টটো কমি যায়, আৰু সেইকাৰণে সেই ৰিয়েক্টেন্টটোক কি বুলি কোৱা হয়? লিমিটিং ৰিয়েক্টেন্ট। অ'কে, অসমীয়াত হ'ব, অসমীয়াত তোমালোকে লিখি ল'বা যে ৰাসায়নিক বিক্ৰিয়া এটাত যিটো বিক্ৰিয়ক সম্পূৰ্ণভাৱে ব্যৱহাৰ হয়, ঠিক আছে, সেই বিক্রিয়কটোক কি বুলি কোৱা হয়? সীমিতকাৰী বিকাৰক বুলি কোৱা হয়। ঠিক আছে, নাইবা আমি এনেকেও ক'ব পাৰো যে যিটো বিক্ৰিয়ক তুলনামূলকভাৱে কমকে লোৱা হয়, নাইবা প্ৰয়োজনীয় পৰিমাণতকৈ কমকে দিয়া থাকে বা লোৱা হয়, সেই বিক্ৰিয়কটোক কি বুলি কোৱা হয়? সীমিতকাৰী বিকাৰক।
ঠিক আছে, মই আকৌ একবাৰ কৈছো যে ৰাসায়নিক বিক্ৰিয়া এটাত যিটো বিক্ৰিয়ক সম্পূৰ্ণভাৱে ব্যৱহাৰ হয় তাৰমানে, নাইবা যিটো বিক্রিয়ক প্রয়োজনীয় পরিমাণতকৈ কমকে লোৱা হয় তুলনামূলকভাৱে, সেই বিক্রিয়কটো কি বুলি কোৱা হয়? সীমিতকাৰী বিকাৰক। ক্লিয়াৰ হৈছে? এটা এক্সাম্পল লওঁ মই, সাপোজ মই আগৰ এটা এক্সাম্পল লৈ আহোঁ। যেনেকুৱা মই লিখিছিলো যে নাইট্ৰজেন এইটোৰ পৰা কি হৈছিলে? এমনিয়া গেছ। তো মই লিখিছিলো যে এইটোৰ 1 মল লাগিব, এইটোৰ 3 মল, এইটো 2 মল, নাইবা এইটো 28 গ্ৰাম, এইটো 6 গ্ৰাম, এইটো আছিলে 34 গ্ৰাম। এতিয়া এইটো আছিলে stoichiometry। এতিয়া চোৱা, according to this stoichiometry of the reaction, 1 mol নাইট্রোজেনে কমপ্লিটলি যদি 3 মল হাইড্রোজেনের লগত রিঅ্যাকশন করে কমপ্লিটলি, তেতিয়াহে আমি কি পাম? 2 মল এমনিয়া পাম, হয় না নহয়? তাৰমানে 2 মল এমনিয়া পাব লাগিলে আমি নাইট্রোজেন 1 মল আৰু হাইড্রোজেন 3 মলস লবই লাগিব। এতিয়া যদি আমি হাইড্রোজেন যদি 2 মলস নলয়, কি 3 মলস নলয় আমি 2 মলস লওঁ, 2 মল, তেতিয়াহ'লে এমনিয়াটো 2 মলসে ফর্ম হ'ব নেকি? নহয়। গতিকে 2 মলসতকৈ এমনিয়াৰ এমাউন্ট যিটো সেইটো কমি যাব। দ্যাট মিন্স হাইড্রোজেনৰ এমাউন্টটো কমকে লোৱাৰ কাৰণে এমনিয়াৰ প্ৰডাকশন যিটো সেইটো কমি গ'ল। সেইকাৰণে হাইড্রোজেনক কি বুলি কোৱা হ'ব? লিমিটিং ৰিএজেন্ট বুলি কোৱা হ'ব বা ৰিএক্টেন্ট বুলি কোৱা হ'ব। তাৰমানে এইটো হ'ল ৰিকুৱাৰ্ড এমাউন্ট। হাইড্রোজেনৰ রিকোয়ার্ড এমাউন্ট 3 মল, নাইট্রোজেনৰ 1 মল, কিন্তু আমি লৈছো কিমান? 2 মল। গতিকে রিকোয়ার্ড এমাউন্টতকৈ আমি কমকে লৈছো, লেসার এমাউন্ট লৈছো, গতিকে হাইড্রোজেনটো হ'ব লিমিটিং রিএজেন্ট। বিকজ যে হাইড্রোজেনটো আমি কমকে লোৱাৰ কাৰণে এমনিয়াৰ যিটো প্ৰডাকশন সেইটো কি হ'ব? কম হ'ব। ক্লিয়াৰ হৈছে নে? ঠিক তেনেকে আমি যদি এনেকুৱা কি কৰো যে সাপোজ নাইট্রোজেন আমি 28 গ্রাম ল'ব লাগে 6 গ্রাম হাইড্রোজেনৰ কাৰণে। এতিয়া নাইট্রোজেন আমি 28 গ্রাম নলয় 20 গ্রাম ললো সাপোজ। হাইড্রোজেন আমি 6 গ্রামেই লৈছো, বাট নাইট্রোজেন 20 গ্রাম। তেতিয়াহ'লে 34 গ্রাম এমনিয়া প্ৰডিউস হ'ব নেকি ৰিএকশনটোত? নহয়, 34 গ্রামতকৈ কম হ'ব। কিহৰ কাৰণে কম হ'ল? যে আমি নাইট্রোজেনৰ যিটো ৰিকুৱাৰ্ড এমাউন্ট আছিল তাতকে কমকে লৈছো, সেইকাৰণে এমনিয়াৰ প্ৰডাকশনটো কমি গ'ল। গতিকে আমি কি বুলি কম? নাইট্রোজেনক ইন দিস কেস লিমিটিং ৰিএজেন্ট বা লিমিটিং ৰিএক্টেন্ট। ঠিক আছে? এতিয়া চোৱা, এই ৰিএকশনটোত একচুয়ালি 28 গ্রাম যদি আমি নাইট্রোজেন লওঁ আৰু 6 গ্রাম হাইড্রোজেন লওঁ, তেতিয়াহে ৰিএকশনটোত কমপ্লিটলি নাইট্রোজেন কমপ্লিটলি ইউজ হ'ব, হাইড্রোজেনো কমপ্লিটলি ইউজ হ'ব। অৰ্থাৎ 28 গ্রাম নাইট্রোজেনৰ কাৰণে এই ৰিএকশনটোত 6 গ্রাম হাইড্রোজেন লাগিবই, নাইবা 6 গ্রাম হাইড্রোজেনৰ কাৰণে 28 গ্রাম নাইট্রোজেন লাগিবই, রিকোয়ার্ড এমাউন্ট। গতিকে তেতিয়াহে নাইট্রোজেনো কমপ্লিটলি ইউজ হ'ব, হাইড্রোজেনো কমপ্লিটলি ইউজ হ'ব, তেতিয়া কোনো লিমিটিং ৰিএজেন্ট নাথাকে। কিন্তু যেতিয়া আমি নাইট্রোজেন 20 গ্রাম ল'ম, হাইড্রোজেন 6 গ্রাম ল'লে 6 গ্রাম হাইড্রোজেনে ইউজ হ'ব নেকি ৰিএকশনটোত? নহয়, কাৰণ 6 গ্রাম হাইড্রোজেন ইউজ হ'ব লাগিলে ৰিএকশনটোত আমাৰ নাইট্রোজেন 28 গ্রামেই লাগিব, কিন্তু আমাক দিয়া আছে 20 গ্রাম। সো 20 গ্রামৰ কাৰণে আমাক নাইট্রোজেন 6 গ্রাম নালাগে, 20 গ্রাম নাইট্রোজেনৰ কাৰণে হাইড্রোজেন 6 গ্রাম নালাগে। সেইকাৰণে যেতিয়া আমি নাইট্রোজেন 20 গ্রাম ল'ম, তেতিয়া হাইড্রোজেন 6 গ্রামতকৈ কমকে ইউজ হ'ব। কিমান হ'ব এইটো ক্যালকুলেট কৰিব লাগিব, মুঠতে 6 গ্রামতকৈ কম ইউজ হ'ব। দ্যাট মিন্স হাইড্রোজেন এই ৰিএকশনটোত কমপ্লিটলি ইউজ নহয়, কিন্তু নাইট্রোজেন কমপ্লিটলি কি হ'ব? ইউজ হ'ব। গতিকে চোৱা,
নাইট্ৰজেনৰ এমাউণ্টটো ৰিকুৱাৰ্ড এমাউণ্টতকৈ কমকৈ দিয়াৰ কাৰণে এমনিয়াৰ যিটো প্ৰডাকশ্যন সেইটো 34 গ্ৰাম নহয়, মুঠতে তাতকৈ কি হ'ব, কম হ'ব। অৰ্থাৎ নাইট্ৰজেনৰ এমাউণ্টে এমনিয়াৰ প্ৰডাকশ্যনটোত কি কৰি দিলে, লিমিটেড কৰি দিলে। সেইকাৰণে নাইট্ৰজেনটোক এই ক্ষেত্ৰত কি বুলি কোৱা হ'ব, লিমিটিং ৰিয়েজেণ্ট বুলি কোৱা হ'ব। So in this case, nitrogen is the limiting reagent because it is taken or it is given in lesser amount than the required amount. Okay. Now we need to calculate the amount of ammonia from the amount of nitrogen, not from the amount of hydrogen, because nitrogen is completely used in this reaction but not hydrogen. গতিকে amount of ammonia produced ক্যালকুলেট কৰিম আমি কিহৰ পৰা, হাইড্ৰোজেনৰ এমাউণ্টৰ পৰা নে নাইট্ৰজেনৰ? কাৰণ হাইড্ৰোজেনটো কমপ্লিটলি ইউজে নহয় ৰিয়েকশ্যনটোত, নাইট্ৰজেনটোৱে কমপ্লিটলি ইউজ হ'ব। গতিকে আমি নাইট্ৰজেনৰ গিভেন এমাউণ্টৰ পৰা দ্য এমাউণ্ট অফ এমনিয়া কেন বি ক্যালকুলেটেড or need to be calculated. So it is in general, in a reaction, the amount of any product can be calculated from the limiting reactant, from the amount of limiting reactant or limiting reagent. যিকোনো ৰিয়েকশ্যনত যেতিয়া আমি প্ৰডাক্টৰ এমাউণ্ট ক্যালকুলেট কৰিম, তেতিয়াহ'লে ৰিয়েকশ্যনটোত যদি কোনো লিমিটিং ৰিয়েজেণ্ট থাকে বা ৰিয়েক্টেণ্ট থাকে, সেই লিমিটিং ৰিয়েক্টেণ্টটোৰ এমাউণ্টৰ পৰাহে প্ৰডাক্টৰ এমাউণ্টটো ক্যালকুলেট কৰিব লাগিব। ক্লিয়াৰ হৈছেনে? গতিকে ৰিজনটো হ'ল যে যিটো ৰিয়েক্টেণ্ট ৰিকুৱাৰ্ড এমাউণ্টতকৈ কমকৈ দিয়া থাকিব সেইটো কমপ্লিটলি ইউজ হয়, আনটো ৰিয়েক্টেণ্ট কমপ্লিটলি ইউজ নহয়, কিছু পৰিমাণে ৰিয়েকশ্যন নকৰাকৈ ৰৈ যায় ৰিয়েকশ্যনটোত, যাৰ কাৰণে আমি প্ৰডাক্টৰ এমাউণ্টটো যিটো লিমিটিং ৰিয়েজেণ্ট তাৰ এমাউণ্টৰ পৰা ক্যালকুলেট কৰিব লাগিব। এইটো হ'ল ইম্পৰ্টেণ্ট পইণ্ট। গতিকে এইখিনি আছিলে লিমিটিং ৰিয়েজেণ্টৰ ওপৰত ডিছকাশ্যন, তোমালোকে পঢ়ি চাবা। আৰু ইয়াৰ কিছুমান নিউমেৰিকেলছ আছে টেক্সট বুকত, তোমালোকে ট্ৰাই কৰি চাবা, নহ'লে মই নেক্সট ক্লাছত ডিছকাছ কৰিম, তোমালোকে তাৰ আগতে অলপ ভালকৈ পঢ়ি ল'বা, ঠিক আছে? অ'কে।